हेलो गाइस मैं कथा এটা কব আহিছো কিছুমানে যে ৰিয়ান পৰাগক যে ট্ৰোল কৰে ৰিয়ান পৰাগৰ নিচিনা কোনবা হ'ব পাৰিছে নেকি সিনাখন খেলখনত কোনবাই কয় 4 ৰান মাৰিলে ৰিয়ান পৰাগে কোনবাই কয় এইখন খেলত 25 ৰান কৰি আউট হৈ গ'ল ৰিয়ান পৰাগে একো কৰিবই নাজানে তাৰ কেৰিয়াৰ বৰবাদ হৈ গ'ল মই খুদিছো ৰিয়ান পৰাগৰ নিচিনা কোনবা হ'ব পাৰিব নেকি হেৰো অসমৰ লৰা এটা আইপিএলত চান্স পাইছে কাইলে পहिले গৈ ক্ৰিকেট টিমৰ ইণ্ডিয়া ক্ৰিকেট টিমতো ভাল এজন খেলুৱৈ হৈ পেলে ডেইলি খেলিব পাব হেতুৱে চিন্তা কৰিব লাগে আমি কিবা এটা কথা হলে বুলে আজি জুবিন গাৰ্গক লৈ বুলে জুবিন গাৰ্গে মদ খাইহে গান গায় জুবিন গাৰ্গেনো কি কৈ আছে তুতে জুবিন গাৰ্গৰ ৰিয়ান পৰাগৰ নিচিনা হ'ব পাৰিবি নেকি মই খুদিব খুজিছো ভাতছা ধোনীক ভাল পাওঁ বিৰাট কোহলীক ভাল পাওঁ ইণ্ডিয়ান টিমৰ হিচাপে আমি ইণ্ডিয়াৰ মানুহ হিচাপে ভাল পাওঁ বা ৰাহুল দ্ৰাবিড়ক ভাল পাওঁ বা বিৰাট কোহলীক ভাল পাওঁ কিন্তু তাতো এটা কথা থাকে কেত আমাৰ আছে দিলত অন্তৰত আছে বিৰাট কোহলী ৰোহিত শৰ্মাহত আমাৰ ধোনীহত আমাৰ অন্তৰত আছে কিন্তু আমাৰ খুনত কোন আছে অৰ্থাৎ তেজত কি আছে তেজত আমাৰ ৰিয়ান পৰাগ আছে আমি অসমক সাপোৰ্ট কৰিব লাগে আমি অসমৰ অসমীয়া হিচাপে অসমীয়া এজন গৈ পেলাই তাত খেলিছে আমি হেতুৱে ভাল পাব লাগে তোমালোকে দেখোন বুলে ৰিয়ান পৰাগে আমুকটো কৰিলে ৰিয়ান পৰাগৰ কেৰিয়াৰ শেষ হ'ল ৰিয়ান পৰাগক কেপ্টেইন কিয় বনাই দিলে সঞ্জু স্যামছনক বনাব লাগিছিল এইবিলাক কি কথা তোমালোক আসলে প্ৰকৃত অসমীয়াই নহয় মোৰ হিচাপত অসমীয়া এজনক যদি তোমালোকে ট্ৰোল কৰিব পাৰা অসমীয়া এজনৰ বিষয়ে যদি তোমালোকে ভাল এটা চিন্তা কৰিব নাজানা তোমালোকে অসমত থাকি কি আছে তোমালোকৰ অসমৰ থাকি তোমালোকে একো লাভেই নাই অসমীয়া হিচাপে জুবিন গাৰ্গক লৈ ট্ৰোল কৰা জুবিন গাৰ্গে কি কৰি আছে মদ খাই গান গাই ষ্টেজত আমুক তামুক বস্তু বহুত কৰে জুবিন গাৰ্গৰ গায়ক বা এজন শিল্পী হ'ব পাৰিবা জানো আমাৰ জুবিন গাৰ্গৰ গান নুশুনিলে ৰাতি টোপনি নাহে কিবা এটা বেয়া লাগিলে জুবিনৰ গান শুনো কিবা এটা ভাল লাগিলে জুবিনৰ গান শুনো ক'বালৈ গৈ থাকিলে পিকনিক হ'লে নাম হৰিনাম হ'লে ক'ৰবাত নাম এখন পাতিছে তাত আমি জুবিন গাৰ্গৰ গান শুনো তোমালোকে জুবিন গাৰ্গক লৈ ট্ৰোল কৰা আমুকত যাব নিদিওঁ ই আমুকহে কৰিছে তামুকে তেওঁ এজন প্ৰথম যেতিয়া ছিংগাৰ বা শিল্পী হৈছিলে গান গাবলৈ শিকিছিলে তেওঁ ষ্টেজত সকলো মানুহ ষ্টেজত উঠিলে মানুহে ভয় খায় ভয় খোৱাৰ কাৰণে তেওঁ 2 এপেক লৈ পেলাই এটা আদত এটা হৈ গ'ল এতিয়া তেওঁ খায় মদ নোখোৱা মানুহ দুনিয়াত কোন আছে মদটো চবেই খায় কোন আছে কমচে কম অল ৱৰ্ল্ডত 100% মানুহৰ ভিতৰত 90% মানুহেই মদ খায় 10% এটা মানুহে মদ নাখায় তেওঁ এটা আদত হৈ গ'ল অকণমান